আপোনাক ধন্যবাদ দিছো মই কোটি কোটি বাৰ গুৰুদেৱক মই প্ৰণাম কৰিছো মোৰ কেঞ্চাৰ হৈছিলে এদিনতে মোৰ কেঞ্চাৰ সুস্থ হৈছে এই নাম গহতে ইমান আগ্ৰহ আছে এদিনতে মোৰ সুস্থ হৈ গৈছে তেনেকুৱা কেঞ্চাৰ হৈছিলে মই ডিব্ৰুগড় কত হাবাতুৰি খাই আছিলো কিন্তু মই নাম গঢ়াই মোৰ এদিনতে কেঞ্চাৰ মোৰ সুস্থ হৈ গ'ল ধন্যবাদ দিছো পিতা গুৰুজনা আৰু গুৰুমালৈ সেৱা জনাইছোঁ আৰু পবিত্ৰ ভূমিলৈ সেৱা জনাইছোঁ মোৰ এটা ভাগ্য আছিলে মই আঙুলিবোৰ ইমানেই বিষ হয় ৰাতি মানে বিষত থাকিব নোৱাৰোঁ ৰাতিপুৱাও মানে বহুতখিনি মানে হেৰি কৰাৰ পিছতহে মোৰ ভাল হয় মই ঈশ্বৰক যেতিয়া প্ৰাৰ্থনা কৰি আছিলোঁ বাইবেলৰ পবিত্ৰ পুথিখন পঢ়িবলৈ লওঁতে প্ৰভু তোমাৰ পবিত্ৰ পুথিখননো মই কেনেকৈ পঢ়িম মই যদি ধৰিবই নোৱাৰোঁ মোক সুস্থ কৰি দিয়া মই সাক্ষ্য দিমগৈ বুলি কৈছিলোঁ তাৰ দুদিনমানৰ পিছৰ পৰাই মোক আঙুলিখিনি বহুখিনি সুস্থ কৰি দিলে তাৰ বাবে ঈশ্বৰক মই কোটি কোটি বাৰ ধন্যবাদ দিছোঁ সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰ কোটিবাৰ ধন্যবাদ দিছোঁ মহান গুৰুজন আৰু গুৰুমালৈ পৰম শ্ৰদ্ধা জনাইছোঁ অসুখত ভাল পোৱাৰ কাৰণে তাইলৈ ধুতি এখন দিবলৈ আশা কৰিলে আজি দিবলৈ আহিছোঁ কি বেমাৰ হৈছে বিষ হয় কাহ হয় যেনে তেনে ভাল পাইছে ঈশ্বৰক ধন্যবাদ দিছোঁ ঠিক আছে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু পৰম শ্ৰদ্ধা মহান গুৰুজনা আৰু গুৰুমালৈ সেৱা জনাইছোঁ মোৰ এটা সাক্ষ্য আছে মোৰ ডাঙৰ ছোৱালীজনী আজি প্ৰায় এবছৰ ধৰি মাহেকীয়া সমস্যা হৈ আছিল মই সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ ঘৰতে থাকি লঘোণো দিছিলোঁ যে তাইক ঈশ্বৰে আশীৰ্বাদ কৰিলে মই এই সাক্ষ্যটো নামঘৰত দিম আজি এই সাক্ষ্যটো মই দিবলৈ আহিছোঁ তাইক এতিয়া ঈশ্বৰে আশীৰ্বাদ কৰিছে ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু সদায় যাতে এনেকৈ আশীৰ্বাদ কৰি থাকে এই সাক্ষ্য প্ৰথমে নিৰাকাৰ ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ দিছোঁ আৰু মহান গুৰুজনালৈ শত কোটি সেৱা শ্ৰদ্ধা জনাই মই সাক্ষ্য আৰম্ভ কৰোঁ মই 2019 চনৰ পৰা ইয়ালৈ আহিছিলোঁ এই মোক গুৰু পিতাই এদিন আজি 2 মাহমানৰ আগত সপোনত দেখুৱালে তই এই সাক্ষ্যটো দিবি বুলি মই সেই সাক্ষ্য পুৰণা নামঘৰতে দিয়া ইয়াত মই দিয়া নাই দিম বুলি ভাবোঁ দিব নোৱাৰোঁ মই 2019 চনৰ পৰা ইয়ালৈ আহিছোঁ মই অত্যন্ত জৰুৰীকাৰী পেলাই মূৰৰ বিষ আছিলে ধাতুৰ ৰোগ আছিলে সেয়া মই সম্পূৰ্ণ পিতাই গৃহলৈ আহি সুস্থ পালোঁ আৰু মোৰ মানুহজনেও অত্যন্ত এটা কঁকালৰ বিষ আছিলে পিঠিত আজাডাল একেবাৰে ঠুংগুৰিঙীয়া হৈ গৈছিলে ডক্টৰে অপাৰেশ্যন কৰিব লাগে বুলি কৈছিলে মানুহজনে এবাৰ ইয়াত ফাষ্টিং দিয়াৰ পিছতে আজিলৈকে আৰু সেই বিষ আৰু নাই তাৰপিছতে মোৰ আৰু সৰু ছোৱালীজনীও চাহনীয়া ৰোগ জন্ম 8 মাহৰ পৰাই এতিয়া 11 বছৰ হৈছে 7 বছৰ বয়সলৈকে তাই একদম চাহনীয়া ৰোগত ভোগে 3 দিন একেৰাহে মানে খাব নোৱাৰে শুব নোৱাৰে উশাহ বন্ধ হৈ যোৱাৰ নিচিনা হয় কিন্তু এই পিতাইহঁত মই ফাষ্টিং দিলোঁ তাৰপৰা মনতে ভাবিলোঁ এই দাদাসকলে বহিবৰ কাৰণে এখন পাতি মানে মই যুগুত কৰি দিম বুলি সেয়া দিলোঁ এতিয়া তাই সম্পূৰ্ণ সুস্থ হ'ল আৰু মোৰ ডাঙৰ ছোৱালীজনীও অন্যান্য সৰু সুৰা সকলো ৰোগ ব্যাধি আছিলে কিন্তু তাইও এতিয়া সম্পূৰ্ণ সুস্থ হ'ল মই এয়াই পিতাইকে সাক্ষ্য আছোঁ সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ তৃতীয়তে আমাৰ শ্ৰদ্ধা গুৰু পিতাই গুৰু মা আজি এইখিনিতে সেৱা জনাইছোঁ তৃতীয়তে সকলো বিশ্বাসী দাদাখিনিক মই প্ৰভু যীশু মধুৰ নামত সেৱা জনাইছোঁ মই সাক্ষ্য দিবলৈ ওলাইছোঁ মই 22 চনত ঈশ্বৰক জানিছিলোঁ যদি ইয়ালৈ অহা নাই মই বেলেগলৈ গৈছিলোঁ পিতাই ওচৰত ক্ষমা খুজিছোঁ মাহী তাৰ সোণাৰী এইবলৈ কৈছিলোঁ মই কিন্তু তাৰপিছত সিহঁতে যোগাযোগ কৰি দিলে তেতিয়াৰ পৰা আমি ইয়ালৈ আহি আছোঁ আৰু সাক্ষ্যটো হৈছে ল'ৰাটো এটা ডাঙৰ এক্সিডেণ্ট হৈছিলে বিহু প্ৰগ্ৰেম চাই পেলাই যাওঁতে মানে 3টা গৈছিলে একেলগতে যাওঁতে মানে আমাৰ ল'ৰাটো এক্সিডেণ্ট হোৱাৰ আগতে মানে উৰুৱাই নিয়া নিচিনা উৰুৱাই নিলে বুলি কৈছে উৰুৱাই পথাৰত পৰিলেগৈ বুলি কৈছে তেওঁ কিন্তু অকণমানো দুখ চুখ নাপালে লগৰকেইটাই কিন্তু বহুত দুখ পালে কিন্তু অৱস্থা বেয়া হৈ গৈছিলে আৰু ছোৱালীজনীৰ কাৰণে মই সাক্ষ্য দিছোঁ ছোৱালীজনী হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে ফাৰ্ষ্ট দিছিলোঁ ইয়াত পঢ়াত তাই মানে একেবাৰে স্মৃতি শক্তিটো কমটি
তাতে ফাৰ্ষ্ট দিনটো ছোৱালীজনী ছেকেণ্ড ডিভিজনত পাছ কৰিলে আৰু বাকীখিনি তাতে ঈশ্বৰৰ ভালে কুশলে লৈ যাব বুলি ঈশ্বৰৰ ওচৰত হেৰি আৰু ঘৰখনৰ বহুত সমস্যা আছিলে মোৰ বেমাৰ আজাৰ দুখ বিপদ মানে ইমান সকাম নিকাম পূজা পাতল পাতিলোঁ কিন্তু মানুহজনক ঘৰখনক মই মানে ভাল কৰিব নোৱাৰিলোঁ যেতিয়া মানে সত্য ঈশ্বৰ গ্ৰহণ কৰিলোঁ ইয়ালৈ আহি আহি সকলো সমস্যা মোৰ ভাল হ'ল আৰু অকল চব সমস্যা মোৰ ভাল হ'ল অকল মোৰ মানুহজনে মদ পানী এৰিব পৰা নাই সেই মানুহ যাতে ঈশ্বৰৰ ওচৰত মই বিশ্বাস কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ ভাল হ'ল আৰু পিতাৰ ওচৰতে যদি ভুল অপৰাধ কৰিছোঁ ক্ষমা কৰি দিয়ক আৰু জগতত থাকোঁতে বেচা কাৰণ মই বেচা কথা ভুল পাপ কৰি আছিলোঁ সেইখিনি যাতে মই ঈশ্বৰৰ ওচৰত স্বীকাৰ কৰিছোঁ কৰোঁ এয়াই মোৰ সাক্ষ্য আছিল ঈশ্বৰৰ প্ৰশংসা হওক সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটি ধন্যবাদ দিছোঁ আৰু লগতে মই মহান গুৰুজন আৰু গুৰুমালৈ শ্ৰদ্ধা সেৱা জনাইছোঁ আৰু ইয়াত পঢ়ি থকা সকলো দাস দাসীক মই ঈশ্বৰৰ প্ৰভু দিছোঁ মধুৰ নামত নমস্কাৰ জনাইছোঁ আজি মোৰ জীৱনৰ কেইটামান সাক্ষ্য আছিলে মই দিম বুলি কৈ মোৰ থাকি গৈছিলে কিন্তু আজি মই ভাবিলোঁ যে দিওঁ বুলি সৰ্বপ্ৰথমে মই যেতিয়া ঈশ্বৰক জনা নাছিলোঁ যেতিয়া মই জগতৰ নীতি নিয়ম পালন কৰি আছিলোঁ তেতিয়া মোৰ গাত এটা কিবা বেয়া বস্তু লাগি আছিলে আৰু যেতিয়া বেয়া বস্তু লাগিছিলে অলপ মূৰ বিষ হয় বুলি কৈ দিনে দিনে বাঢ়ি গৈছিলে ডক্টৰ দেখুৱাৰ পিছতো ভাল নহয় আৰু যেতিয়া মই পবিত্ৰ গৃহলৈ প্ৰথম আহিছিলোঁ আৰু প্ৰাৰ্থনা হৈ যোৱাৰ পিছতে আহিছিলোঁ আহি নাজানো মই এনেকৈ কান্দি আছিলোঁ মানে যেনেকৈ কাৰোবাক পালোহেন নেকি তাৰপিছত যেতিয়া ইয়াৰ পৰা উভতি যেতিয়া মই ঘৰলৈ গ'লোঁ আকৌ নেক্সট দেওবাৰে আহিলোঁ তেনেকৈ আকৌ ঈশ্বৰক জানিছোঁ ঈশ্বৰৰ বাক্যবোৰ পালন কৰি আছোঁ তাৰপিছতে লাহে লাহে মূৰ বিষ থাইৰয়ড যিবোৰ আছিলে সকলোবোৰ ভাল হৈ গ'ল আৰু তাৰপিছত যেতিয়া আকৌ একমাহ পিছত মই আকৌ কামলৈ গৈছিলোঁ তাৰপিছত মই আকৌ মন খেলি মেলি হোৱাৰ পিছত যেতিয়া ডক্টৰে টোপনি টেবলেট দি আছিলে টোপনি নাহে গোটেই ৰাতি এনেকৈ কাজিয়া লগাৰ পিছত মই 23টা টোপনি টেবলেটো খাই দিছিলোঁ খোৱাৰ পিছতো মই আকৌ 3 দিন পিছতেহে সাৰ পালোঁ যে মই এনেকৈ শুই আছিলোঁ বুলি আৰু একো নোখোৱাকৈ মই এনেকৈ শুই আছিলোঁ তাৰপিছত গাটো বৰ দুৰ্বল লাগিলে আকৌ তেনেকৈ নামঘৰলৈ আহিলোঁ কেইদিনমানৰ ঘৰত থাকি ঈশ্বৰক যেতিয়া আকৌ বাক্যবোৰ পালন কৰি আছোঁ ঈশ্বৰৰ মতে চলি আছোঁ তাৰপিছৰ পৰা ভালেই গ'ল তাৰপিছত আকৌ এবাৰ মাজতে নাজানো কাম কৰি থকা সময়তে মোৰ ভৰিটো কাটি গৈছিলে একেবাৰে 1-1.5 মাহ বিচনাতে আছিলোঁ 8টা চিলাই লাগিছিলে 2টা ভৰি লৈ মই একেবাৰে খোজকাঢ়িব পৰা নাছিলোঁ তাৰপিছতো মই ঈশ্বৰক এৰি দিয়া নাই আৰু এতিয়া বৰ্তমান যেতিয়া মই পানীপথলৈ গৈছিলোঁ কিবা কাৰণত তাতো এনেকৈ ছয়তানে মোক কিবা আমনি কৰিলে কাৰো লগত পিতাই যেন মোৰ ওপৰত আশীৰ্বাদ কৰে এই বুলি মোৰ বক্তব্য সামৰণি মাৰিলোঁ মই অৰুণাচলৰ পৰা আহিছোঁ মহান গুৰু পিতাইলৈ সেৱা আৰু প্ৰণাম জনাইছোঁ এই আজি 6 বছৰৰ পাছত নাতি এটা আজি পিতাই আশীৰ্বাদতে ঈশ্বৰে আকৌ আমাৰ নাতি এটা আমাৰ ঈশ্বৰৰ এটা বহালে আমি বহুত কথা শুনি পাইছিলোঁ আজি ৰছী দিব লাগে বেজ লগাব লাগে সকলোৱে কৈছিলে আজি ঈশ্বৰক নজনাসকলে কিন্তু আজি ৰছী এডাল নিদিয়াকৈ আজি নাতি দেখিলোঁ 6 বছৰৰ পাছত ঈশ্বৰৰ আশীৰ্বাদত আৰু যি বিচাৰিছোঁ তাকে আজি পিতাই যোগেদি আজি পাইছোঁ পিতাই যোগেদি আজি আমি ঈশ্বৰক জানিব পাৰিলোঁ হয় দুখ কষ্ট আহে কিন্তু সেইখিনি আমি সকলোৱে সহ্য কৰিব পাৰিব লাগিব পিতাই সদায় কয় পিতাই জয় হওক মই অৰুণাচলৰ পৰা আহিছোঁ জোনালী কোঁৱৰ গাঁওখনৰ নাম হৈছে ইনাও পথাৰ ডাইনৰ পৰা আহিছোঁ ইমানতে ক'লোঁ কিবা যদি ভুল বান্ধি হৈছে ক্ষমা কৰিব প্লিজ দাদা সৰ্বপ্ৰথম ঈশ্বৰ চৰণত কোটি কোটি প্ৰণাম জনাইছোঁ আৰু গুৰুদেৱ আৰু গুৰুমাৰ চৰণতো প্ৰণাম জনাইছোঁ মই ইয়াত 6 তাৰিখত আহিছিলোঁ এপ্ৰিল মাহৰ অংকুৰজ্যোতি দাসৰ লগত আৰু মোৰ 1.5 বছৰৰ পৰা কঁকাল বিষ আছিলে কিন্তু মই ইয়ালৈ আহোঁতে মই এইটো কথা বাৰু কোৱা নাই কিন্তু নিজে ঈশ্বৰে মোক ভাল কৰি দিলে আৰু মোৰ ভাইটি ঘৰত অলপ প্ৰব্লেম আছে বহুত সমস্যা আছে মোৰ ভাইটিয়ে ইয়াৰ পৰা আমি ফাৰ্ষ্ট যেতিয়া গৈছিলোঁ তেতিয়া ভাইটিয়ে এটা প্ৰাইভেট কাম পাইছিলে কিন্তু মই আকৌ আহিছিলোঁ 20 তাৰিখে কিন্তু মই সাক্ষ্য দিব পৰা নাছিলোঁ কিয় কি মোৰ অলপ প্ৰব্লেম আছে মই বিৰাট নাৰ্ভাছ ফিল কৰোঁ সেইটো কাৰণে মই দিম বুলিও আকৌ উভতি গুচি গ'লোঁ
পাছত মোৰ ভাইটিৰ কামটো এতিয়া নাই, গুচি গ'ল, মানে তাৰ অকণমান মনটো স্থিৰ নহয়, সেইটো কাৰণে এতিয়া এনেকুৱা হৈছে। কিন্তু আমি বিশ্বাস কৰিছোঁ কি আমাৰ যিমান প্ৰব্লেম আছে চব ঈশ্বৰে একদিন চব ভাল কৰি দিব। আমি ইয়াত সাক্ষ্য দি থাকিম আৰু মোৰ ভাইটিটো যাতে ভাল হৈ যায়, তাৰ মনটো যাতে স্থিৰ হয়, যিমান বেয়া কিবা অভ্যাস আছে এইবোৰৰ পৰা যাতে আঁতৰি যায়, এয়াই আজি মোৰ সাক্ষ্য।